10 মাহৰ পাছত অসমলৈ আহি কংগ্ৰেছৰ বাবে দুৱা বদৰুদ্দিন আজমলৰ প্ৰাৰ্থী নহয় এইবাৰ কেম্পেইনাৰ হ'ব এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল বিহাৰৰ ফলাফলৰ পৰা শিক্ষা লওক কংগ্ৰেছে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত পুনৰ অসম ভূমিলৈ প্ৰত্যাৱৰ্তন ঘটিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ আহিয়ে সংবাদ মাধ্যমৰ সন্মুখত একাধিক বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য বদৰুদ্দিনৰ প্ৰথমে প্ৰতিক্ৰিয়া বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ এই ফলাফলৰ পৰা কংগ্ৰেছে শিক্ষা লওক অসমতো মহাজোঁট বন্ধনৰ দৰে মিত্ৰজোঁটৰ প্ৰয়োজন আছে বুলি মন্তব্য আজমলৰ অন্যথা অসমতো বিহাৰৰ দৰে পৰিস্থিতি হ'ব বিহাৰৰ পৰা কমচে কম কংগ্ৰেছ পাৰ্টিয়ে শিক্ষা ল'ব লাগে অসমত আমি বাৰ বাৰ কৈ আছো আমি আজি নকওঁ মই আপোনালোকে কৈছে হিচাপে কৈ দিছো বোলে ইয়াত যদি বিজেপিক আঁতৰাবৰ ইচ্ছা থাকে 1% যদি সততা থাকে এইটোৰ ভিতৰত সিৰিয়াছনেছ থাকে তে মহাগঠবন্ধনৰ নিচিনা এটা ঘটনা অসমত হ'ব লাগে এইটোৱে মোৰ আৰু কোনো পৰামৰ্শ নাই জাষ্ট এ পৰামৰ্শ ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক বাতাবৰণক লৈ প্ৰতিক্ৰিয়া আজমলৰ মিয়াৰ ৰাজনীতি কৰি তললৈ নামিছে মুখ্যমন্ত্ৰী আজি মিয়াৰ কথা কৈছে কাইলৈ বেলেগৰ কথা ক'ব সকলোৱে মিলি ইয়াৰ উত্তৰ দিব লাগিব মিয়াৰ নাম লৈ যিমান মতলব ইনচাল্ট কৰাৰ যিমান স্তৰ নিচলৈকে গৈছে এইটো আমি চবে মিলি জবাব দিব লাগিব এইটো কোনো এটা আজি আমাৰ কথা কৈছে কালি আৰু কথা কব আদত হৈ যাব তো এইটো कारण बिहार पर कांग्रेस शिक्षा लब लगे और अहम बिहार तो गया अब आसाम बचाओ अगर सब मिलके सोचेंगे देन ओनली वी कैन डू समथिंग नहीं सोचेंगे तो जिसका हाल बिहार में हुआ वैसे यहाँ भी हो जाएगा 5 साल और रोएंगे बिहारत महाजोट बंधन নহয় কংগ্ৰেছৰ ৰণনীতিহে বিফল বুলি মন্তব্য কৰি বদৰুদ্দিন আজমলে ক'লে তেজস্বী যাদৱে কষ্ট কৰিছিল राहुल गांधी की करिले महागठबंधन फेल नहीं हुआ फेल कांग्रेस का स्ट्रेटेजी हुआ की नाम तारा लालू तेजस्वी यादव फ्रॉम लास्ट 5 years बाप रे बाप की मानुजने की श्रम दिसे की मेहनत कर डेली 18टा मीटिंग करिছে इलेक्शन पहले जार লগত हाथ मिलाई গৈছিল হিকলে কি কৰিলে नरेंद्र मोदी मोर देन 50 प्रोग्राम करिছে प्राइम मिनिस्टर होई बाकी आमार लीडर बिलाके किमान टाइम दिसे एक तेजस्वी तो करिब ननिम ना इमान डावर এটা নাও কিনকা টানি বুলি যাব 5-6টা মিটিং হইছে মহাগঠবন্ধনৰ লিডাৰ নেতাসকলৰ এক তেজস্वी তো অল ইন্ডিয়া টকৰ যাব নোৱাৰে এটোই হৈছে পূৰ্বে মহাজোট বন্ধনৰ অংশীদাৰ আছিল এআইইউডিএফ কিন্তু আতৰ কৰা হল কিয় এআইএমআইএমৰ আসাদুদ্দিন ওৱেইচিৰ লগত অন্যায় হোৱা বুলি মন্তব্য কৰি আজমলে ক'লে মই কংগ্ৰেছৰ বাবে দোৱা কৰিম মহাগঠবন্ধন আমাৰ কিয় আপোনালোকে নাম কাটি দিলে আজিলৈকে আমি দুষ্টই জানা নাই এটাই দূৰ জানিছো যে ইসকলে কোনো দাড়িয়ালা টুপিয়ালা ষ্টেজত বহিবলৈ নেবিচাৰে যদি এইটো হৈ যায় তে আমাৰ মেজৰিটি ভোট খাৰাপ হ'ব আমাক আউট কৰি দিছে আসাদুদ্দিন ওৱেইচি মাথা মাৰিছে আসাদুদ্দিন ওৱেইচি আজিকালি কোনো কমিউনেল ফিগাৰ নহয় এই যে আমাৰ পাকিস্তানৰ লগত যেটো জংগ আর অপারেশন সিন্দুর হইছে তার পিছত ইন্টারন্যাশনাল লেভেলে আমার আসাদুদ্দিন ওৱেইচি কইছে রোল আদা করেছে এক্সপোজার আছে মস্ত কলা লৈ লব লাগিছিল আগন্তুক নিৰ্বাচনত অসমত এআইইউডিএফৰ ফলাফল কংগ্ৰেছতকৈ ভাল হ'ব বুলি দাবী কৰি আজমলে স্পষ্ট কৰিলে নিৰ্বাচন খেলাৰ মন নাই কেম্পেইনাৰ হোম মোৰ গাত সব মই গা ভাল বলে ইলেকশনৰ কাৰণে মই মেন্টালি প্ৰস্তুত নহয় কালি মই ধুবুৰীৰ পৰা ইমান ডাঙৰ এটা ভোটে হাৰি আহিছো আৰু এতিয়া আমি কৈ আকৌ একবাৰ ইলেকশন খেলিম আই এম নট প্ৰিপেয়াৰ্ড মেন্টালি যদি আমাৰ যিমান আমি প্ৰাৰ্থী যত উঠাম সিসকলৰ কাৰণে যে মই ভাল এটা কেম্পেইনাৰ হৈ যাওঁ এইটো মোৰ দলৰ কাৰণে যথেষ্ট মই যদি এটা বিন্যাকান্দিত ব্যস্ত হৈ যাওঁ বাকি মোৰ কি হ'ব 26ৰ বাবে এআইইউডিএফে সলনি কৰিব ৰণকৌশল নতুন মুখ আৰু মহিলাক প্ৰাধান্য দিব এআইইউডিএফে পুৰাণ যিসকল আছে যিসকলৰ যোগ্যতা আছে আমি দেখিছো জিকিব বিনা ৰেসপেক্ট দেখুৱা লাগে ইলেকশ্যনত সিসকলে তো পাবই পাব নতুন কিছু মানুহ নানিলে কেনেকুৱা হ'ব নতুন আনিব লাগে মহিলা আনিব লাগিব ইউথ আনিব লাগিব এসব আমাক চেষ্টা আছে কিমান প্ৰাসংগিক হয় নহয় সেয়া নিৰ্ধাৰণ হ'ব সময়ত কিন্তু 26ৰ পূৰ্বে আজমলৰ এন্ট্ৰি
এনেইটো নহয় ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জিতৰ সৈতে জবা দাসৰ ৰিপৰ্ট NKTV+।